নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো আছাম CEE বা আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি CEE 2025ৰ 27 ফেব্ৰুৱাৰী তাৰিখে লাষ্ট ডেট আছিল। কিন্তু এতিয়া এখন নতুন নটিচ আহি গ'ল। তো ইয়াৰে লাষ্ট ডেটটো এক্সটেণ্ড হ'ল। তো বহুত কেইদিনতে ইয়াৰে অনলাইন এপ্লাই খোলা দিয়াৰ কথা গমেই পোৱা নাছিল আৰু বহুতে লাষ্ট ইয়াৰৰ বিলাকে এপ্লাই কৰিছিল। কিন্তু 2025 ছিজনত হাই ছেকেণ্ডাৰী দিয়াবিলাকে এতিয়ালৈকে গমেই পোৱা নাই বা তেওঁলোকৰ এক্সামো শেষ হোৱা নাই। তো তেওঁলোকে এতিয়ালৈকে এপ্লাই কৰা নাই। তো কিছুমান কথা তেওঁলোকে লক্ষ্য ৰাখি ইয়াৰে অনলাইন এপ্লাইটোৰ লাষ্ট ডেটটো এক্সটেণ্ড কৰি দিলে। তো কিমান তাৰিখলৈকে এক্সটেণ্ড কৰিলে বা অনলাইন এপ্লিকেশ্যন ফৰ্ম কেনেকৈ ফিল আপ কৰিব এই সকলোবিলাকৰ তথ্য এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু ইয়াৰে অনলাইন এপ্লাই কৰা ভিডিঅ' অলৰেডি দিয়া আছে। তো লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো বহুতে এইটো CEE BSc নাৰ্ছিঙৰ CEE বুলি ভাবি আছিল। তো এইটো ভুল ধাৰণা। তো আছাম CEE আৰু বা SSU CEE বা ASTU আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি CEEৰ মাজত ডিফাৰেঞ্চ কেইটাৰে অলৰেডি ভিডিঅ' আছে, সেইবিলাক চাই ল'ব। তো এই নটিচখন চাব পাৰে। এই নটিচখন আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ ফালৰ পৰা জাৰি কৰা নটিচ হয়। তো এক্সটেনশ্যন অফ লাষ্ট ডেট ফৰ অনলাইন এপ্লিকেশ্যন অফ কম্বাইণ্ড এণ্ট্ৰেন্স এক্সাম CEE 2025 ফৰ এডমিশ্যন ইনটু ফাৰ্ষ্ট সেমিষ্টাৰ অফ BTech প্ৰগ্ৰাম ইন ইঞ্জিনিয়াৰিং। তো আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি CEE BTech কৰ্চৰ কাৰণে হয়। তো ইয়াৰে লাষ্ট ডেটটো 9 মাৰ্চ 2025 তালৈকে এক্সটেণ্ড কৰা হৈছে। তো তাৰিখটো মনত ৰাখক, 9 মাৰ্চ 2025। তো বাকীবিলাক চেমে আছে। এডমিট কাৰ্ডটো 12 এপ্ৰিলৰ পৰা 23 এপ্ৰিল দিব। এক্সামৰ ডেটটো 27 এপ্ৰিল 2025 ৰাতিপুৱা 11টা বজাৰ পৰা দিনৰ 2টা বজালৈকে ইয়াৰে এন্ট্ৰেন্স এক্সামটো হ'ব 27 এপ্ৰিল। ইয়াৰে অনলাইন এপ্লাই কৰিবৰ কাৰণে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো আপোনালোকে এই নটিচখন চেক কৰি ল'ব। তো ইয়াতে আপডেট কৰি দিয়া আহিছে। প্ৰথমতে 27 ফেব্ৰুৱাৰী আহিছিল, এতিয়া লাষ্ট ডেট এক্সটেণ্ড টিল 9 মাৰ্চ 2025। তো এইটো আপডেট কৰি দিয়া হৈছে। ইয়াতে বাকী সকলোবিলাক ডিটেইলছ দিয়া আছে। তো ইয়াতে এপ্লাই লিংক ডাইৰেক্ট আপোনালোকে ইয়াৰ থ্ৰুদি এপ্লাই কৰিব পাৰিব। এপ্লাই লিংক বুলি আছে আৰু তলৰ ফালেও ইয়াৰে লিংকবিলাক দিয়া আছে। তো ইয়াতে অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংক এইটো হয়। অফিচিয়েল নটিচখন ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটৰ লিংক দিয়া আছে। আমাৰ ই বুকবিলাক আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত এপ্লিকেশ্যন প্ৰচেছৰ ভিডিঅ' দিয়া আছে। তো যদি আপোনালোকে আমাৰ ফালৰ পৰা প্ৰভাইড কৰা আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি CEEৰ ই বুক কেইখন লোৱা নাই, তেনেহ'লে লৈ ল'ব পাৰিব। ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো আপোনালোকে কেনেকৈ ল'ব সেইটো আপোনালোকক দেখাই দি আছোঁ বাৰু। তো নটিচখন ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো ই বুকখন বাই কৰিবৰ কাৰণে ইয়াতে ASTU CEE 2025 ই বুক বুলি লিখা আছে। ইয়াতে আপোনালোকে ক্লিক কৰি এড টু কাৰ্ট অপশ্যনত ক্লিক কৰি কিনে বাই কৰি ল'ব। তো এই ভিডিঅ'টোত এইখিনি আছিল। তো আপোনালোকে ই বুকখন হোৱাটছএপৰ জৰিয়তে লৈ ল'ব পাৰিব। তো কিবা বুজি নাপালে বা কিবা সুধিব লগা থাকিলে কমেণ্টত সুধিব পাৰিব। তো আমাৰ ইনষ্টাগ্ৰাম আইডিও দিয়া আছে আৰু ইমেইলৰ জৰিয়তে সুধিব পাৰিব। তো লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চেক আউট কৰি ল'ব। তো ধন্যবাদ।